বৰপেটাৰ সৰ্থেবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS01DE9477 বুলি জানিব পৰা গৈছে। সৰ্থেবাৰীৰ বেঙাপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাত পতিত হয় ছুইফ্ট ডিজায়াৰ গাড়ীখন সৰভোগৰ বেকী নদীৰ পৰা বলবম উৎসৱ পালন কৰি আহি পুৱতি নিশা নিজ বাসগৃহ সৰ্থেবাৰীৰ নামশলালৈ উভতি অহাৰ পথতে সংঘটিত হয় এই ঘটনাটো। গাড়ীখন গুঞ্জিত লহকৰৰ লগতে তেওঁৰ নিজ পৰিয়ালৰ প্ৰায় 5জন শিশুসহ 2জন মহিলা আছিল গাড়ীখনত। কথামতে প্ৰাণ ৰক্ষা আটাইকেইজনৰ যদিও গুঞ্জিত লহকৰৰ দ্বিতীয় পুত্ৰ অৰ্ণৱজ্যোতি লহকৰৰ বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল হাস্পতালত ভৰ্তি কৰোৱা হয়। গাড়ীখনৰ নম্বৰ AS01D9477। বৰপেটা চেঙৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গাড়ী আপুনি চলাইছিল নেকি? ক'ৰ পৰা আহিছিল আপোনালোক? কিয় গৈছিল তাতে? কেইটা বজাত গৈছিল? ৰাতি 11টাত। এক্সিডেণ্টটো কেইটা বজাত হৈছে ইয়াত? গাড়ীত কোন কোন আছিল? গাড়ীত কোন কোন আছিল? পৰিয়াল সৰু ল'ৰাও আছে নেকি? সৰু ল'ৰা 5টামান আছিল। সময় কেইটামান বজাত হৈছিল? ৰাতিপুৱা 5টামান বজাত হৈছে। বাকী কেইজন ঠিকে আছে? চব ঠিকে আছে। এটা অলপ পানীটো বেছি হৈছে, সি উঠে আনোতে টাইম ল'লা। 3 মিনিটমান লৈছে। তেওঁলোকক কেনেকৈ ওলাইছে আপোনালোকে? লগৰ মানুহ আছিল, এখন পাছত আৰু গাড়ী আছিল, ডাঙৰ আহি পাল্টে দিলাক। ই মানে হ'লে মোৰ আৰু গাড়ী আহি ডাঙৰ চব দুবে উঠাইছে আৰু দুবে উঠাইছে। কিবা দৌৰিছিল নেকি আগতে? নাই কিবা এটা মোৰ চকুত কিবা লাগাই নহয়, চৰকে টানি লৈ যায়। টোপনি নাই। আমি মোবাইল, মোৰ ল'ৰা আগত বহি আছে, মোবাইল টিপি বাজে আমি আহি আছোঁ। টোপনি নাই।